দিল্লী ইলেকশ্যনৰ এতিয়ালৈ যিখিনি লিডছ আহি আছে তাত ভাৰতীয় জনতা পাৰ্টীয়ে খুব ভাল প্ৰদৰ্শন কৰি আছে আৰু মই ভাবোঁ যে 45 বা 50টা ছিট ভাৰতীয় জনতা পাৰ্টীয়ে জয় কৰি বহুদিনৰ পিছত দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ হ'ব। কেজৰিৱাল ডাঙৰীয়াৰ নেতৃত্বত থকা আম আদমি পাৰ্টীয়ে যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ সজলপ্ৰীতি কৰিলে, যিটো মানুহক ঠগুৱালে, ৰাইজে এইবাৰ আপ আৰু আপৰ জ্যেষ্ঠ নেতাসকলক হৰুৱাই ৰাইজে প্ৰত্যুত্তৰটো দিলে। আজিৰ পৰা 15 বছৰ আগত যেতিয়া আমি দিল্লীত যাওঁ, দিল্লী ধুনীয়া আছিলে, যান বাহনৰ যানজঁট নাছিলে, চাফ চিকুণ হৈ থাকে, ভাৰতৰ ৰাজধানী আমি গৰ্ব কৰোঁ। কিন্তু এতিয়া দিল্লীত গ'লে মনটো খুব বেয়া লাগে যে ভাৰতৰ ৰাজধানীৰ অৱস্থা ইছলামৰ নিচিনা হৈ গৈছিলে। মই ভাবোঁ যে দিল্লীবাসী ৰাইজে খুব ভাল সিদ্ধান্ত লৈছে। দিল্লীত এটা উন্নয়নৰ বাট মুকলি হ'ব, ভ্ৰষ্টাচাৰ শেষ হ'ব আৰু এটা ভাৰতৰ ৰাজধানীৰ যিটো স্বৰূপ, সেইটো সঁচা অৰ্থত ভাৰত ৰাষ্ট্ৰৰ ৰাজধানীৰ নিচিনা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।